সপোন পূৰণ হ'ব কম নম্বৰ পোৱা একাংশ উত্তীৰ্ণ প্ৰাৰ্থীৰ এই সন্দৰ্ভতে আজিৰ এই ভিডিঅ'টোত আপোনালোকক কিছু ইনফৰমেশ্যন দিম। নমস্কাৰ, মই বসন্ত আপোনালোকক ইউটিউব চেনেল কুমাৰ বসন্ত আছামলৈ স্বাগতম জনাইছোঁ। যিসকলৰ নম্বৰ কম মানে মেৰিট মাৰ্কটো যাৰ কম হ'ব, যাৰ হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজ, ষ্টেটৰ পাৰ্চেণ্টেজ, DLED বা BEdৰ পাৰ্চেণ্টেজ বা ডিগ্ৰী পাৰ্চেণ্টেজ এই গোটেইখিনি মিলালে কম হয়। সাধাৰণতে এই প্ৰতিযোগিতাৰ যুগত চাকৰি এটা পাবৰ কাৰণে যিমান নম্বৰ লাগে তাতকৈ কম নম্বৰ আছে, সেইসকল যথেষ্ট চিন্তাত আছে। কিন্তু তেওঁলোকৰো একাংশৰ সপোন পূৰণ হ'ব। কম নম্বৰ পোৱাসকলে চাকৰি এবাৰ পাবনে? এই সন্দৰ্ভতে কিছু যুক্তিপূৰ্ণ খবৰ আৰু বিশ্লেষণ মই আগবঢ়াম। আপোনালোকক মই এটা খবৰ দিব বিচাৰোঁ, সেইটো হৈছে যে SSৰ যি ডকুমেণ্টছ ভেৰিফিকেশ্যন 17 আৰু 18 তাৰিখে ধাৰ্য কৰিছে। 17 তাৰিখৰ দিনাখন বহুতে ভেৰিফিকেশ্যন কৰিছে আৰু 18 তাৰিখো আছে। কিন্তু সেই তালিকাখন যদি আপোনালোকে পৰ্যবেক্ষণ কৰে তেতিয়া দেখিব অসমৰ কেইখনমান জিলাত কেণ্ডিডেটৰ সংখ্যাটো কম। বুজি পাইছে যে ভেৰিফিকেশ্যন কৰিবলৈ যিখিনি কেণ্ডিডেটৰ তালিকা দিছে, সেই তালিকাত দেখিব উদাহৰণস্বৰূপে চাউথ চালমাৰা, মানকাছা আৰু আছে ডিষ্ট্ৰিক্ট, তেনেকৈ কেইখনমান ডিষ্ট্ৰিক্টত কেণ্ডিডেটৰ সংখ্যাটো কম দেখিব আৰু কেইখনমান ডিষ্ট্ৰিক্টত বেছি দেখিব। এতিয়া আপোনালোকে হয়তো এটা কথা ভাবিছে যে এইখিনি আসোঁৱাহ থকা লোকৰহে নাম, গতিকে এইখিনিতো কোনো প্ৰভিজনেল মেৰিট লিষ্ট নহয় বা এপ্লাই কৰা সংখ্যা নহয়। কিন্তু বাস্তৱত কথাটো এনেধৰণৰ, যিবিলাক ডিষ্ট্ৰিক্টত এপ্লাই কৰা লোকৰ সংখ্যা কম, সেইবিলাক ডিষ্ট্ৰিক্টত এই SSA কণ্টেক্সুৱেলৰ ভেৰিফিকেশ্যনত অহা তালিকাখনৰ সংখ্যাও কম। অৰ্থাৎ যিখন ডিষ্ট্ৰিক্টত কম সংখ্যক প্ৰাৰ্থীয়ে আবেদন কৰিছে, সেইখন ডিষ্ট্ৰিক্টত স্বাভাৱিকতে কম সংখ্যকৰহে ভেৰিফিকেশ্যনৰ বাবে মাতিছে, যাৰ যাৰ অসুবিধা আছে। গতিকে এইবাৰ আমি তালিকাখন দেখি এটা কথা নিশ্চিত হৈছোঁ যে কেইখনমান ডিষ্ট্ৰিক্টত কেণ্ডিডেট কম সংখ্যকে এপ্লাই কৰিছে আৰু সেই ডিষ্ট্ৰিক্টবিলাকত কম নম্বৰ পোৱা একাংশই চাকৰি পাব। বিশেষকৈ ৰেগুলাৰ পোষ্টত নেপালেও SSৰ কণ্টেক্সুৱেল পোষ্টত চাকৰি পোৱাৰ সুবিধা হ'ব। এই কথাখিনি মই আপোনালোকক জনাইছোঁ। আৰু আপোনালোকে SSৰ যিখন ভেৰিফিকেশ্যনৰ তালিকা, সেই তালিকাখন এবাৰ চকু ফুৰাই চাবচোন। আপোনাৰ নামটো তাত নাথাকিব পাৰে, সেইটো একো কথা নাই। কিন্তু আপুনি ভেৰিফিকেশ্যন লিষ্টখন যদি চায় তেতিয়া দেখিব কোনো ডিষ্ট্ৰিক্টত যথেষ্ট কেণ্ডিডেট আৰু কোনো ডিষ্ট্ৰিক্টত কম সংখ্যক কেণ্ডিডেট হৈছে। আৰু যিবিলাক ডিষ্ট্ৰিক্টত সাধাৰণতে SSৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনলৈ কম সংখ্যকক মাতিছে, আপোনালোকে এটা কথা নিশ্চিত হ'ব যে সেইবিলাক ডিষ্ট্ৰিক্টত কম সংখ্যকেহে আবেদন কৰিছে। গতিকে ক'ত কাট অফ কমিব পাৰে আপোনালোকে নিজেই ধাৰণা কৰিব পাৰে। গতিকে মই ভিডিঅ'টোৰ যোগেদি এইটো এটা ভাল খবৰেই দিছোঁ যে কেইখনমান ডিষ্ট্ৰিক্টত কম নম্বৰ পোৱা লোকেও চাকৰি পাব। তথাপি আপোনালোকৰ হয়তো বহুতে হতাশো হ'ব। ধৰি লওক কেইখনমান ডিষ্ট্ৰিক্টত দেখিব দেখোন বহুত কেণ্ডিডেট আছে, তেতিয়া আপোনাৰ মনত সন্দেহ আহিব যে মই চাকৰি নাপাম নেকি। প্ৰকৃততে এইবাৰ যিমান ভাবি আছে যে কাট অফ OBCৰ ক্ষেত্ৰত 200ৰ তললৈ নাযাব নেকি বা 195 আশে-পাশে হ'ব নেকি, কিন্তু কিছু ডিষ্ট্ৰিক্টত OBCৰ ক্ষেত্ৰত লোৱাৰ প্ৰাইমেৰী 190ৰ তললৈও যাব। আৰু ST SC ক্ষেত্ৰতো বেলেগ হ'ব। মই আপোনালোকক আগৰ এটা ভিডিঅ'ত ST প্লেনৰ সন্দৰ্ভত কৈছিলোঁ, আৰু পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক মই ST প্লেনৰ বাদ দি যিখিনি আছে কেটেগৰী কিছু তথ্য দিবলৈ চেষ্টা কৰিম। কিন্তু মই আজিৰ এই ভিডিঅ'টোত SSৰ যি ডকুমেণ্টছ ভেৰিফিকেশ্যন, সেই ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ তালিকাখনৰ ওপৰত ভিত্তি কৰি এই কথাটো কৈছোঁ
যে ইতিমধ্যে আমি অনুসন্ধান কৰি জানিব পাৰিছোঁ যিবিলাক ডিষ্ট্ৰিক্টত কম সংখ্যকক মাতিছে ভেৰিফিকেশ্যনৰ কাৰণে সেইবিলাক ডিষ্ট্ৰিক্টত এপ্লাই কৰা লোকৰ সংখ্যাটো কম গতিকে স্বাভাৱিকতেই কম নম্বৰ পোৱা একাংশৰ ভাগ্যত এইবাৰ এটা চাকৰি আছে গতিকে এইটো এটা ভাল খবৰ দিবৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আপোনাৰ যদিহে মনত তেনেকুৱা এটা আশাৰ সঞ্চাৰ হৈছে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটোৰ কথাটো জানেই আপোনালোকৰ সহায়ৰ বাবে কুমাৰ বসন্ত আঁচনে সদায় ইনফৰ্মেশ্যন যোগান ধৰি আছে চাই থাকিব ইউটিউবত কুমাৰ বসন্ত আঁচন আজিলৈ তেতিয়া ইমানটা সামৰণি মাৰো নহয় জানো থেংক ইউ ফৰ ৱাচিং নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম জয় আই